পলিটিক্যাল ব্রেকিং নিউজ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান ভোটাৰক লৈ ঘটালে মহা বিস্ফোৰণ মুছলমান ভোটাৰক লৈ আহি পৰিছে ডাঙৰ আপডেট 2024 নিৰ্বাচনৰ পূৰ্বে মুছলমান ভোটাৰক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে যিসকল সন্দেহজনক মিয়া লোক আছে সেই সকলৰ নাম কৰ্তন কৰি দিয়া হ'ব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব সন্দেহজনক মিয়াৰ নাম এইবাৰ 24 নিৰ্বাচনত ভোট দিবলৈ নাপাব সন্দেহজনক মিয়াৰ নাম কাটি দিয়া হ'ব কৰ্তন কৰি দিয়া হ'ব ভোটাৰ তালিকাৰ পৰা আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে কঠোৰ নিৰ্দেশ দিছে বিএলএ ইয়াৰ উপৰি এমএলএ প্ৰত্যেকগৰাকী বিষয়াক নিৰ্দেশ জাৰি কৰিছে যে সন্দেহজনক মানুহ দেখিলেই শীঘ্ৰেই খবৰ দিয়ক সন্দেহজনক নাম দেখিলেই খবৰ দিয়ক কিয়নো এবাৰ লোকপিয়লৰ মতে অসমলৈ দুৰ্ভাগ্য আহি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটাইছে মহা বিস্ফোৰণ মুছলমান ভোটাৰক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকী আমাৰ লগত মন্তব্য আছে মন্তব্য শুনাৰ পূৰ্বে আমি আগবঢ়াইছো এই সন্দৰ্ভত সবিস্তাৰে বিশেষ খবৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটালে মহা বিস্ফোৰণ এবাৰ ভোট দিবলৈ নাপাব সন্দেহজনক মিয়াক লৈ আহিছে ডাঙৰ আপডেট ভোট দিবলৈ নাপাব সন্দেহজনক মিয়াই ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়া হ'ব সন্দেহজনক মিয়াৰ নাম এবাৰ মুছলমান মিয়াসকলক লৈ আহিছে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়া হ'ব সন্দেহজনক মিয়াৰ নাম 2027 লোকপিয়লৰ পিছতে 40% বৃদ্ধি পাব বাংলাদেশী মুছলমানৰ সংখ্যা মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য সন্দেহজনক মিয়া মুছলমানৰ ভোট কটা হ'ব সন্দেহজনৰ লোকৰ নাম দেখিলেই বিএলএ এমএলএ বা বিষয়াসকলক অভিযোগ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই ভোট কৰ্তন কৰা হ'ব হাজাৰ হাজাৰ সন্দেহজনক মিয়াৰ লোকৰ নাম নিৰ্বাচনৰ পূৰ্বে মুছলমান ভোটাৰক লৈ বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো জিলাৰ বিষয়াক বিশেষ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে আৰু লোকপিয়লে অসমলৈ দুৰ্ভাগ্য আনিব বুলিও এক প্ৰকাৰ কৈছে মুখ্যমন্ত্ৰী গৰাকী আৰু এই মুহূৰ্তত আমি ক'ব লাগিব মুখ্যমন্ত্ৰীৰ মন্তব্য আছে তাৰ পূৰ্বে আমি মন্তব্য শুনাৰ পূৰ্বে আমি পুনৰ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে ডাঙৰ মন্তব্য বাংলাদেশী মুছলমানৰ জনসংখ্যা 40% বৃদ্ধি পাব 2027 লোকপিয়লৰ মতে ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ গৈ আছে বাংলাদেশী মুছলমানৰ সংখ্যা সেইবাবে এবাৰ এইবোৰ কাম কৰিবৰ কাৰণে মানুহে আমাক ভোট দিছিলে আৰু সেইবাবে এবাৰ অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব আৰু কৰ্তন কৰাটোৱে আমাৰ এজেণ্ডা বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে এইখিনি ক'ব লাগিব যে অবৈধ মিয়াৰ দখলত আছে বহুখিনি মাটি যাতে মাটি দখলত নাথাকে আৰু এইটোও চোৱা আমাৰ দায়িত্ব বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে ভোটাৰ তালিকাৰ পৰা শীঘ্ৰেই হাজাৰ হাজাৰ নাম কৰ্তন কৰি দিয়া হ'ব মিয়া ভোটাৰৰ ভোট দিবলৈ নাপাব সন্দেহজনক মিয়া যিসকল সন্দেহজনক নাগৰিক বাংলাদেশৰ পৰা যিসকল আহিছে সেইসকলে ভোট দিব নোৱাৰিব আৰু মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ মন্তব্য আমি বাৰে বাৰে কৈছো মুখ্যমন্ত্ৰী গৰাকীয়ে লগাইছে মহা বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটামান মুহূৰ্তৰ পূৰ্বে কৰিছে ডাঙৰ মন্তব্য যে ভোট দিবলৈ নাপাব সন্দেহজনক মিয়াই ভোটাৰ তালিকাৰ পৰা অতি শীঘ্ৰেই হাজাৰ হাজাৰ মিয়া লোকৰ নাম কৰ্তন কৰি দিয়া হ'ব যিসকল সন্দেহজনক অৰ্থাৎ যিসকল বাংলাদেশৰ পৰা আহি অসমত থিতাপি লৈছে বা অসমৰ মাটি বেদখল কৰিছে সেইসকল সন্দেহজনক মিয়াৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছে যে অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটোৱে আমাৰ এজেণ্ডা আৰু এইবোৰ কাম কৰিবলৈ আমাক মানুহে ভোট দিছে আৰু 2027 লোকপিয়লে অসমলৈ কঢ়িয়াই আনিব দুৰ্ভাগ্য কিয়নো ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ গৈ আছে বাংলাদেশী মুছলমানৰ সংখ্যা আৰু বাংলাদেশী মুছলমানৰ জনসংখ্যা 40% বৃদ্ধি পাব সেইবাবে এতিয়া ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ দৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে বিএলএ এমএলএ সকলো বিষয়াক নিৰ্দেশ জাৰি কৰিছে যে সন্দেহজনক মানুহ দেখিলেই শীঘ্ৰেই খবৰ দিয়ক চৰকাৰক ইয়াক কোনো বিজেপি চৰকাৰে নহয় সকলোৱে খবৰ দিব পাৰিব ইয়াক কংগ্ৰেছেই হওক ৰাজদলেই হওক মুঠৰ ওপৰত প্ৰত্যেকটো দল প্ৰত্যেকটো সংগঠন প্ৰত্যেকগৰাকী ব্যক্তিয়ে খবৰ দিব পাৰিব চৰকাৰক সন্দেহজনক মানুহ দেখিলেই খবৰ দিয়ক বিজেপি চৰকাৰক আৰু শীঘ্ৰেই কৰ্তন কৰি দিব সন্দেহজনক মিয়াৰ নাম আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য প্ৰথমে শুনি লওঁ আহক চেষ্টা কৰিম যাতে সন্দেহযুক্ত মিয়া মুছলমানৰ ভোট আমি কাটিব পাৰোঁ আমি আমাৰ গোটেই বিএলএ সকলক নিৰ্দেশ দিছোঁ
যদি সন্দেহযুক্ত মানুহৰ নাম দেখে আপোনালোকে কমপ্লেইন দিব কংগ্ৰেছ দলৰো স্বাধীনতা আছে কংগ্ৰেছ দলেও কমপ্লেইন দিব পাৰে আৰু কাবাৰ নাম যদি উঠা নাই কংগ্ৰেছ দলে নাম উঠাবৰ কাৰণেও আবেদন কৰিব পাৰে বিজেপিৰ যি স্বাধীনতা আছে একে স্বাধীনতা কংগ্ৰেছৰো আছে ৰাইজৰ দলৰো আছে আৰু CPM CPIৰো আছে গতিকে সংবাদ মাধ্যমৰ জৰিয়তে কথাটো নকৰি 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ প্ৰপত্ৰ ব্যৱহাৰ কৰিব লাগে শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছো যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছো যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই চেষ্টা কৰিম যাতে সন্দেহযুক্ত মিয়া মুছলমানৰ ভোট আমি কাটিব পাৰোঁ আমি আমাৰ গোটেই BLA সকলক নিৰ্দেশ দিছোঁ যদি সন্দেহযুক্ত মানুহৰ নাম দেখে আপোনালোকে কমপ্লেইন দিব কংগ্ৰেছ দলৰো স্বাধীনতা আছে কংগ্ৰেছ দলেও কমপ্লেইন দিব পাৰে আৰু কাবাৰ নাম যদি উঠা নাই কংগ্ৰেছ দলে নাম উঠাবৰ কাৰণেও আবেদন কৰিব পাৰে বিজেপিৰ যি স্বাধীনতা আছে একে স্বাধীনতা কংগ্ৰেছৰো আছে ৰাইজৰ দলৰো আছে আৰু CPM CPIৰো আছে গতিকে সংবাদ মাধ্যমৰ জৰিয়তে কথাটো নকৰি 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ প্ৰপত্ৰ ব্যৱহাৰ কৰিব লাগে শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছো যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছো যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক ইয়াত শপত খাব কি আছে এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই কংগ্ৰেছৰো আছে গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকে বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকে তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক আমিতো বাধা দিয়া নাই